আপোনালোকে ইমান গালি দিয়াৰ পাছতো আপোনালোকৰ গালিসমূহক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি সেয়া আৰু জীৱন সংগ্ৰাম চলাই নি আছোঁ। ছ'চিয়েল মিডিয়াটোৱে বহুত সহায় কৰিছে ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱাৰ ক্ষেত্ৰতে হওক বা জীৱনটোক চলাই নিয়াৰ ক্ষেত্ৰত। জীৱনটোক চলাই নিয়াও মুখৰ কথা নহয় দেই, সঁচা বহুত কষ্টকৰ। কেৱল খাই বৈ জীয়াই থাকোঁ বুলি ক'লে কষ্টটো কম হয়, বাকী বহুত টেনশ্যন। এইমাত্ৰ চপা খোৱা কৈছিলোঁ আৰু আহিলোঁ, আহি এয়া দৰজা খুলিছোঁ। ৰাতিপুৱাৰ পৰা ভাতকেইটাও শান্তিৰে খাবলৈ সময় নাই। ইমান যে দৌৰিছোঁ নহয় জীৱনটোত, ইমান গৰম লাগিলে দেই। পানী পিয়াহত মৰি আহিছোঁ। কেৱল খাই বৈ জীয়াই থাকোঁ বুলি ক'লে ইমান কষ্ট নকৰিলেও হৈ যায়, কিন্তু উচ্চাকাংক্ষাই চাগে মূৰত ধৰিলে মোক। গৰমত আহি ডাইৰেক্ট পানী গিলাচ খাব নালাগে যদিও মানে পিয়াহত দন্তকণ্ঠ শুকাই আহিছে। আৰু আজি চাইছোঁ পানী চানী নাই ফ্ৰিজতো পানী অকণ নাই, এনেকৈ খাব লাগিব। পাঁচ মিনিট মাত্ৰ ৰেষ্ট কৰোঁ, আকৌ হিমাংশু আহিব এতিয়া, আকৌ ভাত বনাব লাগিব। মাক খোৱাটো মুখৰ কথা নহয় কিন্তু দেই, সঁচাকৈ অকলশৰে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিম বুলি চেষ্টা কৰাটো বহুত বেছি কষ্টকৰ, আজি অনুভৱ কৰিছোঁ। ভয় নাখালি, গৰম লাগি আহিছে। গৰম লাগিছে, মই টিউশ্যন নাযাওঁ এতিয়া। কেলে আজি কমকৈ খোৱা হ'ব নাই? হ'ব হ'ব, চব্জি দিয়া। ভাত নবনালোঁ দেখা, আজি কমকৈ খাই দিয়া দেই। হ'ব। ৰাতিপুৱা ভাত আছিলে, তোমালৈ অলপ থৈ দিলোঁ, অলপ মই খাই দিলোঁ। ভোক লাগি আহিছিলে, ভাত কম দেখি দুখ লাগিছেনে বাৰু? নালাগে, গৰম লাগিছে এতিয়া, ভাত চব্জি লোৱা, বহুত ধুনীয়াকৈ বনাই থৈছে চব্জিখিনি। হ'ব খাই দিয়া দেই, একো নহয়, কেতিয়াবা কমকৈও খাব লাগিব হয়। হাঁহি মানে খাই দিয়া গধূলি আকৌ বনাম। হিমাংশুক আজি কমকৈ ভাত খুৱাই মেলি পঠাই দিলোঁ টিউশ্যনলৈ, আৰু এতিয়া মই যাব লাগে বজাৰলৈ। ইটো ৰুমৰো ফেন অন হৈ আছে, সিটো ৰুমৰো অন হৈ আছে, এইকেইখন প্ৰথমতে বন্ধ কৰি লওঁ আৰু তাৰ পাছত যাওঁ দোকান বজাৰ কৰিবলৈ। কাইলৈ মাহঁতৰ ঘৰত আমাৰ ভাগিন ছোৱালীজনী যাৰ ঘৰলৈ বিয়া হৈছে তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ মানুহখিনিক মাতিছে ভাত এসাঁজ খুৱাবলৈ, আৰু দোকান বজাৰখিনি কৰাৰ দায়িত্ব মোৰ, আৰু সেই দায়িত্ব এতিয়া ক'লোঁ কৰি দিম বুলি, গতিকে ওলাইছোঁ। এনেকৈয়ে জীৱনটো চলাই নি আছোঁ। মাজে সময়ে ভিডিঅ' বনাওঁ, আপোনালোকে তাৰে মাজত বহুতে বেয়া বেয়া কমেণ্ট কৰে, কমেণ্ট কৰা সকলে বুজি নাপায় আমাৰ অন্তৰৰ দুখ যন্ত্ৰণাবোৰ। আমিনো কিয় ভিডিঅ' বনাওঁ ইমান বেয়াকৈ কোৱাৰ পাছতো, সেই কথাখিনি যদি কোনোবাই এবাৰলৈও অনুভৱ কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লে কোনেও এনেকৈ কমেণ্ট নকৰিলেহেঁতেন। আৰ্থিকভাৱে আমি সঁচাকৈ বহুত বেছি দুৰ্বল। আমাৰ ওচৰত কোনো ধৰণৰ চৰকাৰী চাকৰি নাই, ভাল উপাৰ্জন নাই, বহুত বেছি মাটি বাৰী নাই। আমি মানে একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহ, কিন্তু বৰ্তমান ছ'চিয়েল মিডিয়াত কাম কৰি অকণমান হ'লেও সকাহ পাইছোঁ। সেইটো কাৰণে আপোনালোকে ইমান গালি দিয়াৰ পাছতো আপোনালোকৰ গালিসমূহক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি সেয়া আৰু জীৱন সংগ্ৰাম চলাই নি আছোঁ। ছ'চিয়েল মিডিয়াটোৱে বহুত সহায় কৰিছে ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱাৰ ক্ষেত্ৰতে হওক বা জীৱনটোক চলাই নিয়াৰ ক্ষেত্ৰত, গতিকে সকলোৰে গালি সপনিক আশীৰ্বাদ হিচাপে লৈ এনেকৈ কাম কৰি আছোঁ।